প্ৰস্তাৱটো হৈছে যে টেট শিক্ষকসকল মানে সন্মানীয় শিক্ষকসকলক যিটো টেটটো মেণ্ডেটৰী কৰাৰ মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে, এই নিৰ্দেশনা বা এই মানুহখিনিক টেটৰ পৰা ৰেহাই দিয়াৰ কি বিধিগত আইনগত ব্যৱস্থা আছে সেইটো নিৰূপণ কৰাৰ বাবে অসম চৰকাৰলৈ দাবী জনোৱা হ'ব আজিৰ সিদ্ধান্ত অনুসৰি। আৰু আন এটা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা যে অসম চৰকাৰৰ অধীনস্থ ৱাৰ্ক চাৰ্জ কেজুৱেল ফিক্স পে মাষ্টাৰ ৰোলৰ যিসমূহ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হোৱা নাই বা তেখেতসকলে অৱসৰকালীন কোনো ধৰণৰ ভাত্তা বা ব্যৱস্থা নাই, এই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰি এই কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, তাৰ বাবে অসম চৰকাৰক দাবী জনোৱা হ'ব। আৰু অষ্টম দৰমহা আয়োগৰ দাবীটো আছে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব লাগে আৰু প্ৰতিবেদন যিমান সোনকাল হয় সোনকালে কৰিব লাগে, যাতে বকেয়াৰ পৰিমাণ বেছি হৈ নাযায়, আমাৰো অসুবিধা নহওক, অসম চৰকাৰৰো অসুবিধা নহওক, সেই দিশত আমি লক্ষ্য ৰখাৰ বাবে আহ্বান জনাইছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনেই সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ। আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ এই স্থলী মাজুলীত মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উত্তৰ কমলাবাৰী সত্ৰৰ এই প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে অষ্টম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় দুটা। প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছিলে, মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰাই টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে। এই চেগত এই দিশতো আমাৰ আজিৰ কাৰ্যনিৰ্বাহক সভাত আলোচনা হৈছে আৰু কাৰ্যনিৰ্বাহক সভাই মহামান্য উচ্চতম ন্যায়ালয়ৰ এগেইনষ্টতো আমি কথা ক'ব নোৱাৰোঁ, এইটো নীতি বিৰুদ্ধ হ'ব বা আইনৰ গণ্ডিত আহিম। আমি আজিৰ কাৰ্যনিৰ্বাহক সভাই এটাই সিদ্ধান্ত দিছে যে আগন্তুক দিনত এই বিষয়টো সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা, এই নিৰ্দেশনাৰ পৰা যাতে ৰেহাই পাব পৰাৰ ক্ষেত্ৰত বিধিগত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰক কৰ্মচাৰী পৰিষদে দাবী জনাব। এই ক্ষেত্ৰত কি ধৰণৰ নীতিগত বা আইনগত দিশ আছে আমি নিশ্চিতভাৱে অৱগত নহয়। এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লৈ আমাৰ সন্মানীয় শিক্ষক সমাজৰ মাজত যিটো এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, এই সদৌ অসম কৰ্মচাৰী পৰিষদ অসমৰ জাতীয় জীৱনৰ এটা বৃহত্তম কৰ্মচাৰী সংগঠন আৰু লগে লগে এই জাতীয় বৃহত্তম সংগঠনটো এটা সম্পূৰ্ণৰূপে জাতিৰ স্বাৰ্থত গঢ়ি উঠা সংগঠন, জাতিৰ অস্তিত্ব সংগ্ৰামৰ সময়ত। তো বিগত সময়ত মাজুলীত এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব, নক'লে বেয়া মানে দুখী হ'ম, যে মাজুলী হ'ল অসমৰ মহাপুৰুষ শংকৰদেৱৰ যি জীৱনগাথা, সেই সমগ্ৰ জীৱনগাথাৰ প্ৰতিফলন মাজুলীত ঘটে। আৰু ইয়াত যিটো অসমৰ অইন ঠাইৰ লগত নিমিলা যি আধ্যাত্মিক পৰিৱেশ, এই পৰিৱেশত সদৌ অসম কৰ্মচাৰী পৰিষদে আজিৰ পৰা বহু বছৰ আগতে ইয়াত অধিৱেশন পাতিছিলে। এটা লং ভেকেণ্ট আমি আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ ইয়াত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰিছোঁ। মাজুলী জিলা কৰ্মচাৰী পৰিষদ, ইয়াৰ সামাজিক সংগঠনসমূহ, ইয়াৰ বিভিন্ন পৰ্যায়ৰ সমাজৰ লগত জড়িত ব্যক্তিসকলে এই অনুষ্ঠানটোত আগভাগ লৈছে, অভ্যৰ্থনাৰ আয়োজন কৰিছে। আমি নিশ্চিতভাৱে মাজুলী জিলা কৰ্মচাৰী পৰিষদক আদৰণি জনাইছোঁ। লগে লগে আপোনালোকক এই কথাটো কওঁ যে ঠিক মাজুলীত আমাৰ আজি কাৰ্যনিৰ্বাহক বৈঠক, লগে লগে আমাৰ ৰাজ্যখনত এখন নতুন চৰকাৰ আহিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে। কৰ্মচাৰী সমাজৰ লগতে অসমৰ জাতীয় জীৱনৰ বিভিন্ন দিশ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ বিভিন্ন ধৰণৰ কাম থাকিব আৰু আমাৰ আশা থাকিব, প্ৰত্যাশা থাকিব। এই প্ৰত্যাশাৰ ক্ষেত্ৰত আমি যিহেতু চৰকাৰ ব্যৱস্থাৰ, চৰকাৰৰ সমগ্ৰ উন্নয়নৰ আমিও একোজন ভাগিদাৰী, চৰকাৰৰ সমগ্ৰ উন্নয়নমূলক আঁচনি আমাৰ কৰ্মচাৰী সমাজ, শিক্ষক সমাজৰ মাজেৰে যিহেতু আগবাঢ়ি যায়, গতিকে আমি চৰকাৰখনৰ ওপৰত যথেষ্ট প্ৰত্যাশা ৰাখিছোঁ। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে বিগত সময়তো আমাৰ কৰ্মচাৰী সমাজৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সমাধা কৰিছে। আৰু যোৱা পৰহি আপোনালোকে জানিব, যোৱা পৰহিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি
মানে খুব অতি আন্তৰিকতাৰে আমি আদৰণি জনাইছোঁ যে আমাৰ বিদ্যালয়সমূহত যিসকল অৰ্হতা সম্পন্ন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁলোকে সেই একে পৰ্যায়ত যুগ যুগ ধৰি থাকিব লাগে, সেইসকলকো গ্ৰেড থাৰ্ডলৈ প্ৰমোশ্যন কৰা বা সেই ধৰণে বেতন দিয়াৰ যিটো সিদ্ধান্ত কৰিছে আমি আদৰণি জনাইছোঁ, ভাল পাইছোঁ। আমাৰ বিশেষকৈ আজিৰ এই কাৰ্যনিৰ্বাহকখনত আমাৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যাতে একে হয় এই কথাটো আজিৰ সভাত আলোচনা হৈছে। আৰু 1/1/2026 তাৰিখৰ পৰাই এই অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী হওক। আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এই বিষয়ে কথা পাতিছোঁ। ৰাজ্য চৰকাৰেও এই কথাষাৰত গুৰুত্ব আৰোপ কৰি আমাৰ অতিৰিক্ত মুখ্য সচিব সুভাষ দাস ডাঙৰীয়াৰ নেতৃত্বত এখন অষ্টম দৰমহা আয়োগ গঠন কৰিছে।